নমস্কাৰ দৰ্শকসকল, শৈশৱ জিতুমণি কালচাৰেল সপোনলৈ সকলোকে স্বাগতম জনাইছোঁ। সমাগত বিশ্ব শনিগড়ৰ পূজা, বিশ্বকৰ্মা পূজা, এটি খুব সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতেই আপোনালোকৰ মনৰ বাৰ্তা ল'বলৈ আমি সদায় সাজু। উঠি অহা প্ৰজন্মক ছাপোৰ্ট কৰিবলৈ সদায় সাজু। আমি সদায় আছোঁ আপোনালোকৰ লগত। আপোনালোকৰ এই শিল্পীৰ মনৰ বতৰা, সৃষ্টিৰ পথাৰৰ কৃষ্টিৰ পমখেদি, এই শিল্পীৰ মনৰ বতৰা আমি সদায় ল'ম। আপোনালোকৰ মনৰ বতৰা সদায় ল'ম। সদায় আমাৰ লগত যোগাযোগ কৰিব খুব সুন্দৰভাৱে। হৰি নামৰ অমিয়াৰ যিটো সুৰ, সেই কৃষ্টি ধৰি ৰাখিবলৈ আমি সদায় আগবাঢ়ি আহিছোঁ। আপোনালোকে নিশ্চয় মৰম কৰিব বুলি আশা কৰিছোঁ। লগতে আমি ভিডিঅ'টোৰ মাজলৈ গৈছোঁ। হয়, নমস্কাৰ। শৈশৱ জিতুমণি কালচাৰেল সপোনলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আহিছোঁ আজি বামুণ্ডী গাঁও, হাজো বামুণ্ডী গাঁৱত আহিছোঁ। এগৰাকী পেছাত শিক্ষক, প্ৰচাৰ বিমুখ পাঠক, নিজে নাম লিখে। অতীজৰে পৰা তেখেতে নাম গাই আহি আছে। বহুত পুৰণা নাম গাই আছে। এতিয়া আধুনিক নামৰ পৰিৱেশনৰ শৈলীও তেখেতেই খুব সুন্দৰভাৱে কৰে। মই চিনাকি কৰি দিছোঁ, তেখেতৰ নাম হ'ল পাঠক ভৱেশ শৰ্মা ডাঙৰীয়া। নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আপুনি সম্পূৰ্ণ পৰিচয়টো সমাজখনক দাঙি ধৰক। আচ্ছা, নমস্কাৰ। মই ভৱেশ শৰ্মা, গাঁও বামুণ্ডী, পোষ্ট অফিচ বামুণ্ডী, জিলা কামৰূপ অসম, থানা শুৱালকুছি। আৰু মোৰ পিতা স্বৰ্গীয় নৰকান্ত শৰ্মা, মা স্বৰ্গীয়া আইকনবালা দেৱী। এইখিনিয়ে মোৰ চমু পৰিচয়। আপোনাৰ গুৰু? মোৰ গুৰু প্ৰথমতে বৰহাৰ দিয়াৰ, আজিৰ পৰা 45 বছৰ আগৰ কথা কৈছোঁ। মোৰ বৰহাৰ দিয়াৰ শৰতুজিৰ নামৰ এজন গুৰু আছিলে। তেওঁকে মই প্ৰথম গুৰু ভজিছিলোঁ। তেওঁ মোক 2-3টামান নাম শিকাই তাৰপিছত তেওঁৰ অকাল মৃত্যু হ'ল। অকাল মৃত্যু হোৱাৰ পিছত আপোনালোকে হয়তো নাম শুনিছে, বহু পুৰণা পাঠক চব স্বৰ্গগামী হৈছে। তেওঁলোক হ'ল মহেন্দ্ৰ পাঠক ঠিঙৰবৰী, মহেন্দ্ৰ দাস, আৰু তাৰপিছতে ভুৱনেশ্বৰ ঠিঙৰবৰী। তেখেতসকলেও মোক 2-3টামান নাম শিকাইছিলে। তাৰপিছত তেখেতসকলেও স্বৰ্গগামী হ'ল। মই 1979 চনৰ পৰা যিহেতু নাম গাই আছোঁ, আজি 45 বছৰ হ'ল। তেখেতসকল ঢুকোৱাৰ পিছত মই আৰু এনেকৈ নিজে 2-এটা পুথিৰ পৰা আখ্যান লৈ কাটি নিজে সুৰ কৰি এনেকৈ গাই আজিৰ অৱস্থা আহি পালোঁ। আৰু মই বৰ্তমানো যিটো নাম গাই আছোঁ, এইটো আজি এমাহ-2মাহ আগত মোৰ ক্লিয়াৰ হৈছে। মানে আচ্ছা, আপোনাৰ গুৰুজন মানে গুৰুটো কেইবাজনো নাথাকে মানুহৰ? নাথাকে। গুৰু এজনে নিশ্চয় থাকিব, বা কিছুমানে এজন ঢুকোৱাৰ পিছত আৰু আন এজনক লয়। এতিয়া আপুনি গুৰু হিচাপে কাক লৈছে আপোনাৰ অন্তৰৰ পৰা? মই অন্তৰৰ পৰা প্ৰথম গুৰুজনকে লৈছোঁ, যদিও তেখেত ঢুকাইছে। কাৰণ তেখেতে মোক চক্ষু দান কৰিছে তো, গতিকে মই তেখেতৰ নামেই ল'ব লাগিব। আপুনি শিক্ষকতা আৰু নাগাৰা নাম দুয়োটা কেনেকৈ লৈ গৈছে? আচ্ছা, মই যেতিয়া ক্লাছ 3 পঢ়ি থাকোঁ, তেতিয়াৰ পৰাই মই নাম গালোঁ। গতিকে এতিয়ালৈ নাম গাই আছোঁ। কিন্তু মোৰ জীৱনৰ লক্ষ্য আছিল এজন পাৰিলে ভাল শিক্ষক হোৱা। গতিকে মই এনেকৈ নামো একেলগে গাই থাকোঁ, আনকি এইফালে পঢ়া শুনাও ঠিকমতে কৰি থাকোঁ। গৈ যেতিয়া মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ, ডিগ্ৰী পাছ কৰিলোঁ, তাৰপিছত মই MA এডমিশ্যন ল'ব লগা হ'ল। MA এডমিশ্যন মোৰ দূৰত হ'ল। মই গুৱাহাটী ইউনিভাৰ্চিটিত 2 মাৰ্কৰ কাৰণে ছিট নাপালোঁ। মোৰ ছাবজেক্টত পলিটিকেল ছায়েন্স আছিলে। তাৰপিছত মই গৈ ডিমৰীয়া কলেজত MA এডমিশ্যন ল'লোঁ। আৰু তাত MA এডমিশ্যন লৈ মই ভাবিলোঁ, মোৰ যিহেতু জীৱনৰ লক্ষ্য শিক্ষকতা, হেন সময়তে মই জাগিৰোডৰ ওচৰত, মানে ভিতৰত সৰিয়হতলী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় বুলি এখন বিদ্যালয় আছিলে, তাত মই গৈ এছিষ্টেণ্ট হেডমাষ্টাৰ পষ্টটো পাই গ'লোঁ। মই সেইটো কৰি পিছত গম পালোঁ যে তাতে থাকিলে মই তাতে নাম পাৰ্টিও 2-4টা শিকাই আছোঁ, কিন্তু মোৰ নিজৰ নামটো অলপ কমি যায়, পৰিৱেশন কৰাৰ হেৰিটো কমি যায়। সেইকাৰণে মই সেইটো বাদ দি দিলোঁ 3 বছৰ কৰি। আহি মই বৰ্তমান যিখন স্কুলত কাম কৰি আছোঁ, এইখনত মোৰ 27 বছৰ হ'ল। আৰু এনেকৈ দুয়োটা কষ্টৰ মাজেদি দুয়োটা সমানে চলাই আছোঁ। আপোনাৰ মুখৰ পৰা এতিয়া আমি এটা মানে আপোনাৰ কণ্ঠত, আপুনি যিহেতু ক'লে ক্লাছ 3ৰ পৰাই আপুনি নামৰ লগত জড়িত বা নাম গাই আছে, এটি পুৰণা নামৰ কলি শুনিব বিচাৰোঁ। আচ্ছা, মই
ঠিক তেনেকৈ আজি 45 বা 40 বছৰ যিহেতু সুদীৰ্ঘ 45 বছৰ আপুনি এই নাগাৰা নামৰ লগত জড়িত নাম গাই আছে, যিহেতু আপোনাৰ প্ৰচাৰ হোৱা নাই, প্ৰচাৰৰ কাৰণে হয়তো আপুনি আজি অলপ এনেকুৱা হৈছে, হয়তো নাম কম পাই আছে বা কম গাই আছে, বা সমাজখনে হয়তো এনেকৈ ঢুকি পোৱা পোৱা নাই। নিশ্চয় ভইচ অফ জিতুমণি কালচাৰেল সপোনৰ থ্ৰুৰে আপোনাক নিশ্চয় সমাজখনে আদৰি ল'ব। এতিয়া আপুনি এটি খুব সুন্দৰ পুৰণা দিহা এতিয়া আপুনি শুনিয়াই দিয়ক। আমি কিন্তু দুটা শুনিম, এটা বৰ্তমানৰ আৰু এটি অতীজৰ। বৰ্তমান আপুনি যিটো একদম পুৰণা নামৰ ধাৰাত গাইছিলে সেইটো প্ৰথমে শুনাই লওক। আচ্ছা, মই সেই সময়ত এটা সীতা স্বয়ম্বৰ বুলি নাম গাইছিলোঁ। তাতে এটা দিহা আছিলে, মানে অলপমান জমনি টাইপৰো হয় সেই সময়ৰে। সখী কেতে কি সখী মালতী স্বয়ম্বৰ স্বয়ম্বৰ চাবলৈ যাওঁ সখীগণ স্বয়ম্বৰ স্বয়ম্বৰ চাবলৈ যাওঁ। সেনেকুৱা টাইপৰ, মানে এইটো পুৰণা ধাৰা, পুৰণা ধাৰা, খুব সুন্দৰ। তেতিয়াৰ সেই যিটো পুৰণা ধাৰা সেই সুন্দৰ আছিলে। আৰু এনেকুৱা হ'ব পাৰে, উৰি যায় উৰি যায় উৰি যায় গন্ধ মাদন পৰ্বতলৈ ঔষধ আনি বজাই উৰি যায়। এইটো লক্ষ্মণ শক্তিশালৰ আছিলে। নাগাৰা নাম দিহা আৰু পদ দুয়োটা পৃথক পৃথক। হয় হয়, দিহা আৰু পদ। পদ যে দিহা আৰু পদৰ বিষয়ে আপুনি কি ক'ব? আজিৰ এই যিটো আপুনি সুদীৰ্ঘ 45 বছৰ হওক, 43 বছৰ হওক, মোটামুটি 50 বছৰেই হ'ব, এই ইমান বছৰৰ অভিজ্ঞতা, যিটো আপোনাৰ অভিজ্ঞতা দিহা আৰু পদৰ সুৰ, আপুনি কি পদতে নাম গায় নে দিহা পদ দুয়োটাই একেলগ সন্নিৱিষ্ট কৰি পেলাই নাম গায়? আচ্ছা, তাৰমানে সংগীতৰ ভাষাত দিহা, ঘোষা, ধ্ৰুং এইবিলাকক আমি যদি পুথি পাঁজিৰ কথা চাওঁ, তাতে থাকিব দিহা, ঘোষা, ধ্ৰুং আৰু ক'ৰবাত দোহাৰ বুলি থাকিব। আৰু সেইটোক যদি আমি সংগীতৰ ভাষাত ক'বলৈ যাওঁ, সেইটোক কয় স্থায়ী পদ। আৰু যিটো পদ বুলি থাকিব সেইটোক সংগীতৰ ভাষাত কয় অন্তৰা। গতিকে স্থায়ী পদটো কি, বাৰে 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 স্থায়ী পদটো ৰিপিট হৈ থাকে, কিন্তু পদবিলাক ৰিপিট নহয়, সেইটোক অন্তৰা কয় সংগীতৰ ভাষাত। সেই পদবিলাক এবাৰে গোৱা হয়, ধৰি লওক দুফাঁকি বা তিনিফাঁকি পদ গোৱা হ'ল, চাৰিফাঁকি গোৱা হ'ল, গোৱাৰ পিছত আকৌ সেই দিহা বা ঘোষাটো আকৌ গোৱা হয়, সেইটোক সেইকাৰণে স্থায়ী পদ বুলি কোৱা হয়। গতিকে কেতিয়াবা দিহাৰ লগত পদৰ সুৰৰ সামঞ্জস্য থাকে, কিন্তু কেতিয়াবা আৰু নাথাকে। দিহাৰ সুৰ বেলেগ হৈ যায় আৰু পদৰ সুৰ সম্পূৰ্ণ বেলেগ হৈ যায়। উঠি অহা প্ৰজন্মই আপোনাৰ এই কথাখিনি নিশ্চয় মানে আদৰি ল'ব। সুন্দৰ উপস্থাপন কৰিছে। লোক সংস্কৃতিৰ পৰিবেশ্যকলা নাগাৰা নাম। হয় হয়, অসমীয়া লোক সংস্কৃতিৰ পৰিবেশ্যকলা নাগাৰা নাম। হয় হয়, আজিৰ প্ৰজন্মই, উঠি অহা প্ৰজন্মই, আপোনালোকৰ যিটো ষ্টেজ, সেই ষ্টেজৰ পিছৰ প্ৰজন্মই আপুনি দেখা ধৰণে আপোনাৰ অভিজ্ঞতা দি কি ক'ব যে তেওঁলোকে কেনেকুৱাকৈ নাম পৰিৱেশন কৰি আছে? দ্বিতীয় কুৱেশ্যনটো হ'ল কি, আপুনি যি ধাৰাত নাম পৰিৱেশন কৰিছিল সেই পৰিৱেশনটো তেওঁলোকৰ পৰা আপুনি পাইছে না তেওঁলোকে শিকিব লগা কিবা আছে? এই বিষয়ে আপুনি কি ক'ব? আচ্ছা, আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা, ইমান দীঘলীয়া অভিজ্ঞতা এটা। হয় হয়, মানে কি হয়, এইটো যুগ ধৰ্ম। আচলতে মই এইটোও ক'ব লাগিব, প্ৰথম মই এইটোৱে কৈছোঁ, তাৰমানে আমি যদি একেবাৰে পুৰণা ঠাচত যদি নাম গাব যাওঁ, তেতিয়াহ'লে সকলো দৰ্শকে নাম চাই বহি নাথাকে। কাৰণ আজিকালি নাম চাবলৈ আবাল বৃদ্ধ বনিতা চব যায়। এতিয়া আমি যদি পুৰণা ঠাচত নাম গাওঁ, বয়সীয়া মানুহখিনি হয়তো বহি থাকিব, কিন্তু আমাৰ যিখিনি ডেকা আছে বা ছোৱালী আছে, গাভৰু ছোৱালী যায়, বা এনেকুৱা নতুন প্ৰজন্মই অলপ কিবা আধুনিকতাও বিচাৰে, সেইটোও ঠিক। আৰু তাৰোপৰি মই ক'ব বিচাৰোঁ, মানে নতুন প্ৰজন্মক, উঠি অহা মানে চামক মই ক'ব বিচাৰোঁ যে তেওঁলোকে এই নামৰ যিটো মানে আমাৰ অৰিজিন যিটো বুলি ক'লোঁ, আমাৰ নামৰ যিটো মানে অৰিজিন, সেইটো অলপ অক্ষুণ্ণ ৰাখি তাৰ মাজত দুই এটা নতুন কিবাও দিব লাগিব, আধুনিকতাৰ পৰশ দিব লাগিব, কিন্তু পুৰণিটো সম্পূৰ্ণ বাদ দিব নালাগে, সেই এটা মই উপদেশ দিওঁ। তাৰোপৰি মই ভাবোঁ আমাৰ যিমান পাৰোঁ আমি নামত শুদ্ধ উচ্চাৰণ, স্পষ্ট উচ্চাৰণ
এইটো হ'ব লাগে তাৰোপৰি আপোনাৰ নাম পৰিৱেশন কৰা সময়ত আমি যি আমাৰ থলুৱা সুৰ আছে ক্লাছিকেল সুৰ আছে সেইটোৰ ওপৰতো বেছি গুৰুত্ব দিব লাগে আৰু সকলো সমাজক ৰাখিবৰ কাৰণে অলপ চলপ মানে কিবা দিব লাগিব মছলা সেইটোৰ মই পক্ষপাতি হয় নহ'লে চব বহি নাথাকে নাম চাই এতিয়া আপুনি যিখিনি কথা ক'লে মই এটা বস্তু বুজি পালো যে পুৰণাটো বাদ দিব নালাগে আৰু নতুনটো গোটেই আদৰি ল'ব নালাগে উঠি অহা প্ৰজন্মক আপুনি সেইটোৱে কৈছে যে মই যদি আপোনাক আৰু এটা যে নাগাৰা নাম বিবিচাৰ হৈছে এই বিষয়ে আপুনি কি ক'ব আচ্ছা এই বিষয়েতো মই নিজে নাম গাই এনেকুৱা প্ৰমাণ পাইছোঁ মানে কিছুমান জায়গাত নাম গাব যাওঁ লগত এটা পাৰ্টি থাকে কোনোবাই নাগাৰাটো দাঁতেৰে কামুৰি উঠাই দিলে বজাবলৈ ধৰিলে এইটোতো একেবাৰে অশোভনীয় কথা আৰু দেখিছোঁ শুই পেলাই নাগাৰা মাৰিছে কোনোবাই ভৰি দি নাগাৰা মাৰিছে তাৰোপৰি মই এই যে তালৰ কৌশলৰ কথা কওঁ তালৰ যিখিনি কথা মানে মই বৰ্তমান 22 পোৱাৰ তাল একযোৰ মাৰি আছো সেইযোৰ বজাও সেইযোৰ ঘূৰাও মই তাল চেঞ্জ নকৰো কিন্তু কথা হ'ল কিছুমানে হাতে গলে ভৰি মূৰে এসোপা তাল বান্ধি লৈ পেলাই বাজাবতো মাত্ৰ একযোৰে গতিকে হাতে গলে এনেকে সকলো মানুহেইতো বান্ধি দিলে পাৰিব এই যে আপুনি ক'লে হাতে মুখে গলে চাৰিওফালে লয় তাল এইটো একচুৱেলি পুৰুষখিনিৰ ক্ষেত্ৰত পাইছে আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা নে মহিলা পাঠকৰ ক্ষেত্ৰত পাইছে মহিলাৰ ক্ষেত্ৰত বেছি কিন্তু দুই এজন পুৰুষকো পাইছো মই নিজেই গুৱাহাটী শুৱালকুছি এনেকে কিছুমান ফিল্ডত নাম গাওঁতে অপজিট যিটো পাৰ্টি আছে মানে দৰ্শকৰ ফালৰ পৰা তেওঁক মানে বাৰে বাৰে কৈ থাকে আমি এইবিলাক চাব অহা নাই আমি নাম চাব আহিছো ছাৰে যেনেকে নাম গালে নাম গাব লাগে কেৱল নাম শুনাব লাগে আমি এই তাল দলিয়াই দিয়া এই মুখেৰে কামুৰি ধৰা এই নাগাৰাটো মুখেৰে কামুৰি ধৰি এনেকে বজাবলৈ ধৰিলে পাঠকজনে এইবিলাক দৰ্শকেই বেয়া পাইছে আৰু তেওঁক মানে তিৰস্কাৰ কৰিছে মানে এইটো মোৰো বেয়া লাগিছে ময়ো লগৰে তেওঁৰ পাঠক গতিকে মোৰ সন্মুখত তেনেকে ক'লে মোৰো বেয়া লাগিছে এই গোটেই আমাৰ নাম ব্যৱস্থাটোক মানে তেওঁ পদনত কৰাৰ দৰে কথা হৈছে নাগাৰা নামত কীৰ্তনৰ আখ্যান হয় কীৰ্তনৰ আখ্যান গোৱাটো আপুনি গ্ৰহণযোগ্য বুলি ভাবেনে আচ্ছা তাৰমানে আগতে এনেকুৱা নিয়মেই আছিল মানে আমি কীৰ্তনৰ নাম এটা প্ৰথম গাবই লাগিব তাৰপিছতহে বেলেগ পুথিৰ নাম গাব দিয়ে আৰু কেতিয়াবা নাগালেতো কমিটি এইটো কৈ দিয়ে বা আপোনাক বিদায়ে দিব নোখোজিব এনেকুৱা কমিটিও লগ পাইছোঁ কিন্তু মই কওঁ কীৰ্তনৰ আখ্যান গাই 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 এনেহান হৈছে কীৰ্তনত ল'ব লগা আখ্যানে নাই শেষ হৈ গৈছে সেনেহান কথা তাৰোপৰি আমি যি এই গুৰু বন্দনা গাওঁ পাতনি নাম বুলি কওঁ এই গুৰু বন্দনাটোত আমি কীৰ্তনৰেইতো কিছুমান দিহা গাওঁ গতিকে সেইটো মোৰ মতে আজিকালি বাহিৰাও গাই আছে সেই বুলি মানে সেই গুৰু বন্দনাটোও পাৰিলে কীৰ্তন ভাগৱত বা আমাৰ হেৰিৰে হ'ব লাগে আৰু মই ভাবোঁ যে যিহেতু কীৰ্তনৰ নাম গাই গাই সকলো পাঠকে মানে গাই গাই ইমান বছৰে মোটামুটি কীৰ্তনৰ কাহিনী নাই আৰু শেষেই হৈ গৈছে গতিকে সেনেকুৱা এটা নাম গালে কাহিনী বা কিছুমান উপকাহিনী কীৰ্তনৰ যে মই পাইছোঁ মোৰ অভিজ্ঞতা নাই নাগাৰা নামত মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে প্ৰভাতগ্ৰস্ত লীলাৰ নাম গধূলিগ্ৰস্ত লীলাৰ নাম আৰু এটা আছিলে এইটো মোৰ এতিয়া মনত পৰা নাই বাৰু এই প্ৰভাতগ্ৰস্ত লীলা আৰু গধূলিগ্ৰস্ত লীলাৰ বিষয়ে কিবা আপুনি ক'ব নেকি আচ্ছা আমাৰ আছে আমাৰতো প্ৰসংগৰ কথা আছে চাৰি প্ৰসংগৰ কথা আছে সেইটো আছে আৰু আমি যদি ছন্দৰ কথা চাব যাওঁ আমাৰ যে ছন্দ আৰু অলংকাৰ মানে সংগীতত বা কবিতাত এই ছন্দ আৰু অলংকাৰৰ পৰাও যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সেইবিলাকতো ভাগ আছে মানে ঠিক তেনেকৈ আমি যদি বৰগীতৰ কথা চাব যাওঁ বৰগীতৰো এনেকুৱা ভাগ আছে মানে কোনোবাটো দাস্য ভাৱ প্ৰধান কোনোবাটো বাৎসল্য ভাৱ প্ৰধান কোনো মেইনলি ভক্তিৰস প্ৰধান মানে সকলো বস্তুৱে ভক্তিৰস প্ৰধান কিন্তু থাকিব লাগিব তাতে কেতিয়াবা দাস্য বাৎসল্য আৰু বেলেগ বেলেগ আমাৰ নৱৰস আছে প্ৰভাতগ্ৰস্ত লীলাৰ বিষয়ে কি কয় আচ্ছা ৰাতিপুৱা যিখিনি মানে প্ৰসংগ কৰা যায় মানে সেইখিনি আমাৰতো নামৰ ক্ষেত্ৰত সেইটো কথা নাহিব কাৰণ আমি নাম বেছিভাগ গধূলিয়ে গাওঁ ৰাতিয়ে গাওঁ গতিকে গধূলিগ্ৰস্ত লীলা মই এজন জ্যেষ্ঠ পাঠকৰ পৰা পাইছিলোঁ তেখেতে কৈছিলে যে প্ৰভাতগ্ৰস্ত লীলাই আৰু গধূলিগ্ৰস্ত লীলা এইটো মানে আমি যিহেতু গধূলি নাম গাওঁ তো গধূলি নাম গালে গধূলিগ্ৰস্ত লীলাৰ পৰা আৰম্ভ কৰিব সেইফালে ৰাতি পোহৰ হ'ব প্ৰভাতগ্ৰস্ত লীলা আৰম্ভ কৰিব বহু পাঠকে এইটো জানে নে নাজানে মই নাজানো
নিশ্চয় জানিব বা আপুনি যেনেকৈ কৈছে সেইটো নিশ্চয় সুন্দৰভাৱে তেখেতসকলে এই বস্তুবিলাক নিশ্চয় শুনিব বা আদৰিও ল'ব বস্তুবিলাক যিহেতু আপুনি সুধীৰ গৈ ইমান বছৰ নাম গাইছে আৰু নাম গোৱাৰ মানে এতিয়া আপোনাক আৰু এটা মই খুব সুন্দৰ কোৱেশ্যন আহিছে আপুনি ইমান বছৰ যে নাম গালে মিঠা আৰু তিতা দুটা বস্তু দুটা হয় এইটো আমাৰ শিল্পীসকলৰ মাজত চলিয়ে থাকে কিন্তু তিতা মিঠা পায়েই কিবা অভিজ্ঞতা অলপ জনাব আছে আছে বহুত অভিজ্ঞতা আছে মানে মিঠা অভিজ্ঞতাটো মই আগে কৈছোঁ সদায় মিঠাই দি আৰম্ভ কৰিব লাগে মিঠা অভিজ্ঞতাৰ ভিতৰত মানে কেনেকুৱা আমি এনেকুৱা ঠাই পাইছোঁ মই জাগিৰোডৰ ওচৰত অলনি বুলি এখন ঠাই পাইছিলোঁ তাত আমাক নাম গাব মাতিছিলে মানে একঘৰীয়া নাম আছিল দে কিন্তু তেওঁলোকে ৰাস্তাত কলপুলি পুতিছে কাপোৰ পাৰি দিছে অলপমান যাব লাগে আৰু ভিতৰলৈ গোটেই ৰাস্তাটোত কাপোৰ পাৰি দিছে ধূপ চাকি জ্বলাই এখন কাঁহৰ কাঁহীত তেওঁলোকে আমাক আদৰি আদৰি লৈ গৈছে ভকত বৎসল কৃষ্ণ ভগৱানক আদৰি নিয়াৰ দৰে আদৰি নিছে তাত পীৰা এখন পাৰিছে মানে কলপুলিৰ গুৰত অলপ অলপ ভৰি পানীৰে মুচি দি মূৰত লৈছে আৰু আমি গৈ যেতিয়া চোতালত বহিলোঁ বহাৰ পিছত দেখা পাইছোঁ গৃহস্থৰ মানুহবিলাকে আমি খচি যোৱা কাপোৰখিনিৰ ধূলিবিলাক মূৰত লৈ আছে তাৰে পিছত আজি 2 বছৰমান আগত মই হেৰিত গাইছিলোঁ এইফালে আপোনাৰ এই তিতা অভিজ্ঞতাৰ বিষয়ে অলপ কওকচোন মই যেতিয়া মানে এদিন বিশ্বকৰ্মাৰ নাম আছিলে এই বিজয়নগৰ মানে দক্ষিণ পাৰ বিজয়নগৰত আছিলে মই তাতে টাইম থৈছিলোঁ 8 বজাত যাই পাম আমি আৰু তেওঁলোকে কৈছিল যে টাইমটো বোলো 8 মানত যাই পাম আৰু তাৰপিছত গাড়ীৰ বেজুতিৰ কাৰণে 9টামান বাজিলে তাৰপিছততো তেওঁলোকৰ খোলা পাৰ্টি আছে আৰু সেইখন হেৰিতে আমাৰ নামৰ পিছত খোলা পাৰ্টি আৰম্ভ হোৱাৰ কথা মানে 12টালৈ নাম চলিল হৈ আৰু তাৰপিছত তেওঁলোকে আমাক চাহ তাহ খাব দিলে এখন ওচৰৰে দোকানত চাহ দোকান এখন ঠিক কৰিছে তাতে যোনে যি খায় চাহ তাহ খাই আমি আহি বহিলোঁ ফিল্ডত এখন পাৰি থোৱা আছে আমাৰো কাপোৰ চাপোৰ আমি লৈ যাওঁ সেই পাৰি ল'লোঁ বহিলোঁ তাৰপিছত তেওঁলোকেতো আমাক একো নকয় আমি নাম পাতিম নে সুধোঁ কেতিয়াবা সুধিলে একো নকয় তাৰপিছত এনেকৈ থাকি 9, 10, 11টামান বাজিলে তাৰপিছত তেওঁলোকৰতো মানে খোলা পাৰ্টি এনাউন্স কৰিলে যে হেৰি খোলা পাৰ্টি আৰম্ভ হৈ গ'ল আপোনালোকক মাতি নি ফেলে সেই সুবিধাখন নিদিলে এইটো কেতিয়াও কৰিব নালাগে অলপ হ'লেও গাব দিব লাগে যিহেতু আপোনালোকে হৰিণ নাম গাব গৈছে এইটো সমাজখনক অনুৰোধ জনাইছোঁ যে পাঠক মাতি কেতিয়াবা যান্ত্ৰিক বিজুতি হৈ যায় যান্ত্ৰিক বিজুতিৰ সেই মানে সময়খিনিত অকণমান দেৰি হ'ব পাৰে সেই বস্তুটো যাতে সমাজখনে বুজি পায় আজিৰ সমাজে বুজি পায় আজিৰ সমাজখনে খুব সুন্দৰভাৱে বুজি পায় বা কেনেকুৱা সেই অভিজ্ঞতাৰ সন্মুখীন হ'লে বুজা যায় আৰু যে এই পৰিস্থিতিটো কেনেকৈ কি হ'ব কেনেকৈ মোকাবিলা কৰা হ'ব আৰু শিল্পীৰ ক্ষেত্ৰত হয়েই যান্ত্ৰিক বিজুতিও হয় যিহেতু ইঞ্জিন চালিত আমি যন্ত্ৰ বাহনত চলি যাওঁ আচ্ছা আমি এতিয়া আহোঁ যে আপুনিতো নিজে নাম লিখেই নিজে সুৰ কৰে এতিয়ালৈ কিমানটামান নাম লিখিলেই আৰু কিমান সুৰৰ ক্ষেত্ৰত এতিয়া আমি বেছিকেলি দেখিছোঁ যে সুৰবিলাক চব হিন্দী গীতৰ সুৰ বহিৰাগত সুৰ লোক পৰিবেশ্য কলাৰ সুৰ নাই মানে বাহিৰে মানে আপুনি দি থোৱা সুৰ হিন্দী গীতৰ সুৰ আজি নাগাৰা নামত আহিছে এই সম্পৰ্কে আপুনি কি ক'ব দে প্ৰথমে কওক যে আপুনি কিমান নাম লিখিছে কেনেকুৱাকৈ সুৰ কৰে আৰু এই হিন্দী গীতৰ সুৰটো ব্যৱহাৰিক ক্ষেত্ৰত নাগাৰা নামত ব্যৱহাৰ কৰাটো উচিত নে আচ্ছা মই যিহেতু মোৰ গুৰু জনা মানে সোনকাল ঢুকাই গ'ল তাৰ পিছত মই আৰু 2জনমান গুৰু ভজিলোঁ তেওঁলোকেও মোক নাম শিকালে তেওঁলোকো যেতিয়া ঢুকাল নামটো গাব লাগিব গতিকে আমাকতো বছৰত 2-3টা নতুন নাম লাগেই যে কমেও 2টা লাগেই আৰু কাৰণ আমি 1 বছৰ গোৱাৰ পিছত সেই ঠাই ওচৰে পাজৰে নাম হ'লেতো আৰু আমি সেইটো গাব নোৱাৰোঁ গতিকে মই তেতিয়া বিপদত পৰিলোঁ মই চলিটো সৰু কি কৰা যায় তাৰপিছতে মই 2-এটা বেলেগৰ পৰাও আনি গাওঁ মানে আগৰ কোনোবা পাঠকে গোৱা নামকে অলপমান সেই সময়ৰ লগত মিলাই এনেকৈ আধুনিক পৰশ অলপ দি এনেকৈও গালোঁ আৰু মই সেই সময়ৰ পৰা বহুত নাম মই নিজে ৰচনা কৰিছোঁ নিজে ৰচনা কৰি গাইছোঁও আছে আজিকালি সেইবিলাক নামে আৰু নতুনকৈ এতিয়া আৰু ওলাই আছে নতুনকৈ এইবিলাক বনাই যেনেকৈ এটা আছিলে পিপ্পল মুনিৰ বিবাহ ঠিক তেনেকৈ লৱ কুশৰ যুদ্ধ ঠিক তেনেকৈ বেউলা লখিন্দাৰ এটা দুৰ্বাসতী বুলি আৰু এটা 4 যুগত ধৰ্মৰ বিভাজন এনেকুৱাকৈ মই বহুত নাম ৰচনা কৰিছোঁ আৰু বৰ্তমান মই বলিৰ জন্ম বুলি আজি কিছুদিন আগতে মই এইটো ৰচনা কৰি তাক সুৰ আৰোপ কৰি ৰিহাৰ্চল কৰি এতিয়া গাই আছোঁ মানে প্ৰথম মই
গুৱাহাটীত গালোঁ, শুৱালকুছিত গালোঁ, এনেকৈ বিভিন্ন জেগাত গাই মোৰ পৰখীয় নাম আছিলে, পৰখীয় সেইটোৱে গালোঁ। আৰু যদি মই ছেকেণ্ড টাইম গাব লগা হয়, ছেকেণ্ড টাইম গাব লাগিলে আমাৰ উপস্থিত আছে অনুপ মালাকাৰ, শ্ৰদ্ধেয় অনুপ মালাকাৰ। তেখেতে মোক যোৱা বছৰ নহয় জানো, যোৱা বছৰ এটা নাম মই লিখিব দিছিলোঁ যে লিখক এইটো গাম। তেওঁ এটা লিখি দিছিলে, সেইটোৰ নাম আছিলে অভিশপ্ত মুকুট। সেইটোও ছেকেণ্ড টাইম গাওঁ। আৰু যদি তাৰ পিছতো আৰু গাব লগা হয়, এটা আছে, সেইটো আচলতে বেলেগৰ নাম, কিন্তু হিন্দী গীতৰ সুৰৰ ক্ষেত্ৰত কি ক'ব এতিয়া? নাগাৰা নামত হিন্দী গীতৰ সুৰ এতিয়া এনেহান কিছুমান কথা হয়, মই পাইছোঁ। আমাৰ অচ্যুত ডেকা ছাৰ যে আছে, অচ্যুত ডেকা ছাৰেতো বহু পুৰণি কালৰ পৰাই নাম লিখিছে, কিন্তু সেই সময়তে এই ধৰি লওক যিটো হিন্দী গীতৰ সুৰ আছিলে, জুজু জু জুজু জুজু জু জুজু উৰি উৰি যায়, উৰি উৰি যায়, গতিকে সেইটোৰ লগত মিল পৰি গ'ল। কিন্তু এইটো কথা নহয়, কেতিয়াবা আমি বেলেগ এটা সুৰ নিজে ভাবি এটা সুৰ বনাই দিলোঁ, হিন্দী গীতটো হয়তো শুনা নাই, কিন্তু হিন্দী গীতটোৰ লগত মিলি গ'ল, এডজাষ্ট হৈ গ'ল। সেইটোত আৰু বিশেষ ক'ব লগা নাই, কাৰণ অচ্যুত ডেকা ছাৰেতো জুজু জুজুটোক অনুকৰণ কৰি সুৰটো দিয়া নাছিলে, তেওঁ নিজে সুৰটো বনাইছিলে, কিন্তু এই চিনেমাখনৰ সেই গীতটোৰ লগত সুৰটো মিলি গ'ল। গতিকে এই ক্ষেত্ৰত আৰু মানে সেইটো দোষণীয় নহয়। কিন্তু আমি জানি বুজি যদি কিছুমান হিন্দীৰ কিছুমান সুৰ আনি পেলাই যদি নামত সোমাই দিওঁ, সেইটো অশোভনীয় হয়। আচলতে আমাৰ নামৰ যিটো সুৰ, আমাৰ থলুৱা যিটো সুৰ, থলুৱা সুৰ বেছি ব্যৱহাৰ হ'লে, শাস্ত্ৰীয় সুৰ বেছি ব্যৱহাৰ হ'লে বেছি ভাল হয়। গতিকে মই উঠি অহা নতুন প্ৰজন্মক মানে মই এইখিনিয়ে ক'ব বিচাৰোঁ, তেওঁলোকে জানি বুজি বহুত মানে ডাইৰেক্ট হিন্দী গীতৰ সুৰ আনিব নালাগে। পাৰিলে এতিয়া নাম লিখক বহুত ওলাইছে, আজিৰ পৰ্যায়ত, আজিৰ ধাৰাত নাম লিখক বহুত ওলাইছে। আৰু ইমান লিখক ওলাইছে মানে ভাবিলে আচৰিত। এটা সময়ত আছিলে 2জন 3জন 4জন, যে অচ্যুত ডেকা ছাৰ, বিজয় মেধি ছাৰ বা এনেকুৱা আৰু আছে জ্যেষ্ঠ, মোৰ এই মুহূৰ্তত হয়তো মুখত অহা নাই। তো ইমান লিখক ওলাইছে, 4 বেদ 18 পুৰাণ, 4 বেদ 18 পুৰাণৰ পৰা ইমানে নাম কাটিছে, মই জনাত কৈছোঁ যে মোবাইলতো আজিকালি কিছু উপকাহিনী পায়। সেই উপকাহিনীবিলাক মোবাইলত চাই টানি আনি নাম আকাৰে আজিকালি কিছুমান পাঠকে বনোৱা নাম লিখকে বনাইছে। এই ক্ষেত্ৰত আপুনি এগৰাকী লিখক, অনুপ মালাকাৰৰ লিখক, বিজয় মেধি ছাৰৰ লিখক, অচ্যুত ডেকাও লিখক, সেনেকুৱা লিখক আৰু আছে। এই ক্ষেত্ৰত এই যিটো বস্তু যে উপকাহিনী, 4 আখৰত এটা সাধু কথাত উপকাহিনী এটা বনাই নাম বনাব পাৰে নেকি? সেইটো কাহিনীৰ আধাৰত থাকক বা নাথাকক, 4 বেদ 18 পুৰাণৰ আধাৰত থাকক বা নাথাকক, এইটো সেনেকে বনাব পাৰি নেকি? বা সেনেকে বনাই ৰাইজৰ মাজত পৰিৱেশন কৰাটো উচিত নে অনুচিত? কি কয় এই ক্ষেত্ৰত? তাৰমানে আপুনি কোৱা দি আমাৰ 4 বেদ আছে, 14 শাস্ত্ৰ আছে, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ আছে। গতিকে আমি যিমান পাৰোঁ পুৰাণৰ বা বেদৰ পৰা কাহিনী ল'ব লাগিলেও মানে হেৰি হ'ব, মানে কি সেই বেদৰ পৰাই আমাৰতো এই মহাভাৰত, ৰামায়ণ এইবিলাকৰ সৃষ্টি হৈছে। মানে আমি যাক মহাভাৰতক পঞ্চম বেদ আখ্যা দিয়া হয় ব্যাসদেৱৰ, গতিকে তেওঁ সেইবিলাকক অনুকৰণ কৰি সেইবিলাকৰ পৰাই কাহিনী লৈ ৰামায়ণ মহাভাৰত, বাল্মীকিয়ে ৰামায়ণ, ব্যাসদেৱে মহাভাৰত ৰচনা কৰিছে। কিন্তু মেইনলি ৰামায়ণ, মহাভাৰত বা আৰু 18 যি ব্ৰহ্মবৈবৰ্ত পুৰাণ, শিৱ পুৰাণ, পদ্মা পুৰাণ, গৰুড় পুৰাণ, এইবিলাকৰ পৰা যদি নাম কাটে তেতিয়া সেইটো বেছি গ্ৰহণযোগ্য হয়। আৰু আমি তাৰমানে আল্টিমেটলি আমি সেই তাৰ পৰা নাম কাটিলে কি এটা আমাৰ প্ৰফিট আছে বা সমাজৰ কি এটা লাভ হয়, বেদৰ, পুৰাণৰ বা আপোনাৰ মহাকাব্যৰ পৰিচয়টোও কিছু পাই যায়। এনেতো পঢ়িব নোৱাৰে সকলোৱে। গতিকে আজিকালি বাৰু এনেকৈ বহু কিতাপ ওলাইছে একেলগে গোটেই বস্তুবিলাক পোৱা, যেনে বিশ্ব মহাকাব্য পৰিচয় বুলি ক'লে পৃথিৱীৰ গোটেই মহাকাব্যবিলাক এই কিতাপখনত সোমাই আছে, অসমীয়াতো পায়। ঠিক তেনেকৈ
চাৰিবেদ পৰিচয় বুলি কিতাপ আছে, কিন্তু মোৰ মতে কিছুমান সাধু কথা টাইপৰ উপ-আখ্যান আছে, কাহিনী আছে, তাকে লৈও নাম বনাই আছে। গতিকে এই ক্ষেত্ৰত কি ক'ব? এই উপ-কাহিনীৰ ক্ষেত্ৰত নাম বনোৱাৰ ক্ষেত্ৰত আপুনি যিহেতু এগৰাকী লিখক, শিক্ষক, পাঠক, তিনিটাই অভিজ্ঞতা, আজি সুদীৰ্ঘ ইমান দিন 43 বছৰ বা 45 বছৰ কাল হেৰি কৰি আহি আছে, এই ক্ষেত্ৰটোত আপুনি সেই উপকাহিনীৰ পৰা এটা নাম সৃষ্টি হ'ব পাৰে নেকি? 14টা বা 15টা বা 16টা দিয়াৰ হেৰি সেনেকে বনোৱাটো উচিত নেকি? বনোৱা পাৰে নেকি বা এনেকে বনাব পাৰে নেকি? কোনোবাই বনাব পাৰে, কিন্তু আচলতে সেনেকে বনোৱাটো সেইটো নাগাৰা নামত পৰিব নেকি? নাগাৰা নামত নাগাৰা নামৰ সুৰ দিলে নাগাৰা নাম হিচাপে গালে নাগাৰা নাম হৈ যাব, কিন্তু সেইটো উচিত নহয়। মানে কি আমাৰ মূল কাহিনী আছে তো। ধৰি লওক মই এতিয়া লেটেষ্ট এটা মই নাম শুনি আছো, মানে কেনেহান এই মই সাধু আকাৰে মানে পাইছিলো এখন মহাভাৰতৰ কাহিনী বুলি কিতাপ এখন আছে, আমাৰ স্কুলতো চলে, এই নীতি শিক্ষা বুলি। সেইখনত মানে কাহিনী আছে দুই এটা, মানে দুৰ্যোধনে কেনেকৈ এই হেৰি যুধিষ্ঠিৰৰ যজ্ঞত যাওঁতে মানে একেবাৰে মাৰ্বল পাথৰ লগোৱা আছে পানী বুলি ভাবি তাতেই পৰি গ'ল, যাওঁতে ওপৰৰ পৰা দ্ৰৌপদীয়ে ঠাট্টা কৰিলে, মানে এইটো এটা উপকাহিনী, মানে সাধু কথা। মানে তেওঁ ঠাট্টা কৰিলে যে অন্ধৰ পুত্ৰই অন্ধই হয়, এই কথাখিনিক লৈ কোনোবাই এটা নাম বনাই দিলে। তাৰোপৰি মই পাইছো গাই আছে লেটেষ্ট, মানে গন্ধৰ্ব ৰজাই দুৰ্যোধনক বান্ধি থলে, মানে সেই কিতাপখনতে আছে উপকাহিনী এটা, মানে সাধু এটা। দুৰ্যোধনক বান্ধি থলে, নাম বনাই দিলে অৰ্জুনক, সেই যিটো নাম আপুনি ক'লে নীতি শিক্ষা, কৃষ্ণ নীতি শিক্ষাৰ যিটো নাম, সেই নীতি শিক্ষাৰ নামটোই মানে শাস্ত্ৰ তত্ত্বমূলকত পৰিব নে নপৰে? তাৰ মানে কি, মানে শাস্ত্ৰত উল্লেখ আছে কথাবিলাক, হয়তো শাস্ত্ৰত ডিটেইলছ নাই, গতিকে শাস্ত্ৰত সেইখিনি কথা উল্লেখ আছে, তেওঁলোকে তাৰ পৰা উলিয়াই আনি অলপ আৰু কিবা যোগ দি নতুনকে আৰু অলপ দীঘলকে বনাই দিছে আৰু। সেইটো আচলতে বনোৱাজনেহে জানিব, বনোৱাজনেহে জানিব ন এইটো। আচ্ছা, আপুনি বৰ্তমান আজিৰ পৰ্যায়ৰ যিটো নামৰ ধাৰা, সেই ধাৰাতে আপুনি সুন্দৰ এটি কলি শুনাওক। আচ্ছা, তাৰপিছত আমি আৰু মই বৰ্তমান যিটো গাই আছো, মানে মই এই নিজৰ নাম বলিৰ জন্ম, তাৰে মই এটা দিহা এনে আৰু গুণগুণাই দিছো আৰু নহয়। দেৱগান শুনা সবেই স্বৰূপ বচন, বিষ্ণুৰয় চৰে গৈ কহিবা সাদৰ কৰি, বিষ্ণুৰয় চৰে গৈ কহিবা সাদৰ কৰি, অতপ কৰে ৰজা বীৰ সন, খোজোৱা সবেই বিষ্ণুৰয় ওচৰ। সুন্দৰ সুন্দৰ হৈছে। আপুনি সদৌ অসম নাগাৰা নাম সংঘৰ লগত জড়িত আছে নাই? মই সদৌ অসম নাগাৰা নাম সংঘত সেই শিশুকালতেই জড়িত। এতিয়া গৈছেনে নাই? এতিয়া মানে কেনে হয়, মই আমাৰ হাজো আঞ্চলিক নাগাৰা নাম সংঘৰ লগত ঘূৰি থাকো, জড়িত আছো, কিন্তু মই সদৌ অসম নাগাৰা নাম সংঘৰ এই যিটো মানে অন্তৰ্ভুক্তি, সেইটো মই আজিৰ পৰা হয়তো 40 বছৰ মান আগতেই কৰিছো। মই ক'লোৱে নহয়, শ্ৰদ্ধেয় মোক কণ্ঠীৰাম বৈশ্যদেৱে চাৰ্টিফাই কৰিছে, চাৰ্টিফিকেট দিছে। কিন্তু তাৰ পিছত মই আজিৰ পৰা কিছু বছৰ আগলৈ মই সদৌ অসম নাগাৰা নাম সংঘৰ মিটিং বিলাকত গৈছিলো, মাতিছিলো। এতিয়া মোক মাতাও হোৱা নাই, মানে আগতে যে পুঠিমাৰী বা নলবাৰী এনেকে কিছুমান জাগাত গৈছো। এতিয়া আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ মুখ্য কাৰ্যালয় পুঠিমাৰীত এতিয়া খুব ধুনীয়াকে এটি বিল্ডিঙো হৈছে, ছাদ ঢালিছে, বৰ্তমান ছাদ ঢলা কাম হৈ গ'ল। এতিয়া আপুনি নিশ্চয় যাব বুলি আশা কৰিছো। এতিয়া আপোনাৰ যোগাযোগ নম্বৰটো আমি নিশ্চয় ডেছক্ৰিপশ্যনত দি দিম, আৰু আপোনাৰ যিখিনি কথা নিশ্চয় ৰাইজে আদৰি ল'ব। আগন্তুক দিনত আপোনাক নিশ্চয় লগ পাম। ধন্যবাদ। নমস্কাৰ।